গাইজ, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এটা ভিডিঅ' লৈ আহিলোঁ। এয়া হ'ল ভোট জলকীয়া। এইটো দেখিছেনে? ভোট জলকীয়া মানে কয় কদ্দখাৰা জলকীয়া বুলিও কয়, কোনোবা কি নাম দিয়ে আৰু। অত্যন্ত জ্বলা হয় যে জলকীয়াটোৰ এটা কি দেখিছেনে? ক'লা ৰঙৰ। আমিতো ইমান দিনে ৰঙা বা বগা সেনেকুৱাহে দেখিছোঁ, কিন্তু এয়া ক'লা ৰঙৰ জলকীয়া। চাওক, এয়া একেবাৰে বগা সেউজীয়া নিচিনা হয় যে, সেনেকুৱা নহয় এইবিলাক। এই চাওক, দেখিছেনে? এইটো বহুতখিনি লাগিছে, গছটো বহুত ডাঙৰ হৈছে, কিন্তু ক'লা ক'লা মই দেখা নাছিলোঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া এতিয়া ইমান ইয়াৰ এটা কি গুণাগুণ আছে, এয়া যদি সদায় অলপ 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 সৰু সৰু টুকুৰা এনেকৈ খায়, তেতিয়াহ'লে গেষ্ট্ৰিক নহয়, মানে কয় আৰু গেষ্ট্ৰিকটো ভাল হয়, এনেকুৱা শুনিছোঁ। এইটো এটা দিলোঁ আৰু ইয়াৰ ঔষধি গুণটো। তেলত ডুবাই থ'ব লাগে কেঁচাকৈ, থৈ সেই তেলটো খালেও হয়। মানে তেলটো গৰম কৰিব নালাগে, নিমখ দিব নালাগে, এনেই মানে ডুবাই ডুবাই থৈ দিব লাগে বটলত। তাৰপিছত সেই তেলেদি ভাত খালেও মানে গেষ্ট্ৰিকটো নহয়। আজিকালিতো সকলোৰে গেষ্ট্ৰিকৰে প্ৰব্লেম দিয়কচোন। মই বনোৱা ব্লগটো কেনেকুৱা লাগিছে বাৰু? লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰিব। এই চাওক, এনেকুৱা দেখিছে? একেবাৰে ক'লা ক'লা, দেখিছেনে? এয়া চাওক, মই এটা ঠাইত ফুৰিব আহিছিলোঁ, আহি দেখা পালোঁ। তাৰপৰা ইয়াৰতো এনেই গুণাগুণটো জানোৱেই, কিন্তু ক'লা ৰং কাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ, দেখাওঁ আপোনালোকক। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।